নমস্কাৰ। আজি কিছুদিনৰ আগৰ যোৱা 29 আগষ্টৰ 29 আগষ্টৰ দিনটোত নাৰেংগী ফৰেষ্ট গেটৰ যুৱনগৰ পথত অৱস্থিত প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়ৰ কণ কণ শিশুসকলৰ সৈতে কিছুক্ষণ কটোৱাৰ সৌভাগ্য হৈছিল। আমি নাৰেংগী লেডিজ ক্লাবৰ পৰা তেওঁলোকলৈ চাউল দাইলকে আদি কৰি অন্যান্য কিছু সামগ্ৰী লৈ গৈছিলোঁ। বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাহিনী কিছু ব্যতিক্ৰম। জন্মৰে পৰাই জাবৰ জোঁথৰেৰে ভৰা দুৰ্গন্ধময় পৰিৱেশৰ মাজতেই থকা একোটা জুপুৰিতেই সিহঁত ডাঙৰ দীঘল হৈছিল। সেই জুপুৰিত জন্ম হৈ মানুহৰ জীৱন কি, মানুহ প্ৰকৃততে কেনেকৈনো জীয়াই থাকিব লাগে নজনাকৈয়ে দিন পাৰ কৰিছিল। শিশুসকলক পুষ্টিকৰ আহাৰৰ যোগান ধৰা, জীৱনটোক জানিবলৈ কিছু কথা শিকোৱাৰ প্ৰচেষ্টাৰেই শ্ৰীমতী অৰ্চনা বৰঠাকুৰে প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়ৰ সৃষ্টি কৰে। বহু নজনা নুবুজা কথা এতিয়া জুপুৰীৰ মহিলাসকলৰ লগতে শিশুসকলেও শিকিছে। এনেবোৰ কাম দেখিলে মন ভৰি আহে। কণ কণ শিশুহঁতে যেতিয়া আমাৰ সন্মুখত প্ৰাৰ্থনা গাইছে, গান গাইছে, 29 আগষ্টৰ দিনা নাচিছে, সেই মুহূৰ্তত অনুভৱ কৰিছিলোঁ ইহঁতবোৰতো আমাৰেই মানুহৰে সন্তান। ইহঁতবোৰকোতো আমাৰ সন্তানক দিয়াৰ দৰেই শিক্ষা দিব পাৰি। আচলতে প্ৰত্যেক মানুহৰে মানুহ হিচাপে জীয়াই থকাৰ অৰ্হতা থাকে, মাথো পথ দেখুৱাই দিওঁতাৰ প্ৰয়োজন। আৰু পথ দেখুৱাবলৈও মানুহৰ আন্তৰিক ইচ্ছা আৰু চেষ্টাও লাগিব। এই প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ সুন্দৰ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আশা কৰিছোঁ সিহঁতেও সমাজত মূৰ তুলি সাহস আৰু বিশ্বাসেৰে কাম কৰি যাওক। তেওঁলোক আন বহুতৰে প্ৰেৰণা হৈ এই সমাজত পৃথিৱীত জিলিকি থাকক। কণমানিহঁতৰ কাষলৈ ব্যস্ততাৰ মাজতেই সুৰুঙা উলিয়াই গৈ সিহঁতৰ সৈতে কিছুক্ষণ কটাই সিহঁতক কিছু কথা শিকাই আমি লভিব পাৰোঁ পৰম সন্তোষ। সিহঁতৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ আমি মাথো পইচা পঠিয়ালেই জানো হ'ব? সিহঁতক সাক্ষাৎ কৰি সিহঁতৰ মৰম আকলোৱা মুখবোৰ দেখি সিহঁতক আমাৰ আদৰ স্পৰ্শ দি যি সুখ পোৱা যায়, সেই সুখৰ পৰা আমি বঞ্চিত হৈ ৰ'ম তেনে কৰিলে। আশা কৰোঁ আমি আটাইয়ে সিহঁতৰ জীৱন উদযাপনৰ এক সবল কাৰণ হৈ ৰওঁ যেন। ধন্যবাদ আটাইলৈ।